যেহেতু আমি আজিলৈকে আমি স্থায়ীভাৱে বহিবৰ কাৰণে আমি আমাৰ সন্মানীয় সভানেত্ৰী বাইদেউ তথা আমাৰ সন্মানীয় সদস্যসকলক দিব পৰা নাই। কাৰণ কিয় আপোনালোকে দেখিছে আমি যিটো কাৰ্যালয় আমি তেওঁলোকলৈ চাইছোঁ সেইটো কাৰ্যালয় ইতিমধ্যে আমি কিছু ৰিপেয়াৰিং কৰি আছোঁ। সেইটো কাৰণে আমাৰ অকণমান পলম হৈছে, তথাপিও যিহেতু সময় গৈ আছে সেইটো কাৰণে আমি হঠাৎ ততাতয়াকৈ আমি আজি আমাৰ সন্মানীয় সভানেত্ৰী বাইদেউ তেওঁ কক্ষটো আমি আজি অনুষ্ঠুপীয়াকৈ আমি মুকলি কৰি তেওঁক আজি বহা সুবিধা কৰি দিছোঁ। আৰু কিছুদিন পিছতে খুব বেছি আৰু 6 দিন লাগিব, এসপ্তাহ ধৰক, এসপ্তাহ পিছতে আমাৰ গোটেই সম্পূৰ্ণ হৈ উঠিব। আমাৰ ভাইচ প্ৰেচিডেণ্ট আকৌ আমাৰ সন্মানীয় সদস্যসকলক আমি সম্পূৰ্ণকৈ এখন টেবুল আৰু চকীৰে আমি এটা ৰুম ঠিক কৰিছোঁ। আমি সেইখিনি কৰাৰ সময়ত আমি আৰু কিছু এটা অনুষ্ঠানৰ আয়োজন কৰিম। আজি আমি সম্পূৰ্ণ থুলমূলকৈ আমি কৰিবলগীয়া হৈছে। যি হওক আপোনালোক যাতে সকলোৱে যাতে সহযোগিতা আগবঢ়ায় বা আমাৰ পৰৱৰ্তী যিখিনি আমি কৰিব গৈছোঁ সেইখিনিলৈ আপোনালোকে সকলোৱে ধৈৰ্য সহকাৰে আপোনালোকে সহযোগিতা কৰিব। তেতিয়া আমি দেখিব পাম যে আমাৰ উন্নয়ন খণ্ডৰ যি আমাৰ নতুনকৈ নৱনিৰ্বাচিত হৈ অহা আমাৰ সন্মানীয় সভানেত্ৰী বাইদেউ, সন্মানীয় উপসভানেত্ৰী বাইদেউৰ কথা, আমাৰ প্ৰতিটো গাঁও পঞ্চায়তৰ পৰা অহা সন্মানীয় আঞ্চলিক সদস্যসকলে আমাৰ স্থায়ীভাৱে যেতিয়া বহিব, আমাৰ উন্নয়ন খণ্ডতে পূৰা পূৰ্ণাংগ এটা উন্নয়ন খণ্ড হিচাপে পৰিগণিত হ'ব। আৰু তেতিয়া আমি সকলোৱে সহযোগিতাৰে